আজিৰ বিশেষ আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আদিবাসী নেশ্যনেল পাৰ্টি 2021 নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে প্ৰয়োজনীয় যিখিনি দিশ আজি বিশ্বনাথ চাৰিআলিৰ সাহিত্য সভা ভৱন কক্ষত আমি উত্তৰপাৰৰ মণ্ডল সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত এখনি আলোচনা সভা অনুষ্ঠিত কৰিছিলোঁ। আর আজিৰ এই আলোচনা সভাত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ, উত্তৰ অসমৰ ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ এই চাৰিখন জিলাৰ পানেৰী, মাছবাট, ঢেকিয়াজুলি, বৰচলা, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ আৰু নাওবৈচা এই আটাইকেইটা বিধানসভা সমষ্টিত আদিবাসী নেশ্যনেল পাৰ্টি আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। আৰু আমি আশাবাদী উত্তৰ অসমৰ আটাইকেইটা জিলাত থকা বিধানসভা সমষ্টিত ভোটাৰৰ জনবিন্যাস অনুসৰি আমি যি লক্ষ্য কৰিছোঁ যে এই আটাইকেইটা বিধানসভা সমষ্টিত ভোটাৰৰ জনবিন্যাসটো যদি চোৱা হয় তাতে আদিবাসী ভূমিপুত্ৰ খিলঞ্জীয়া লোকৰ ভোটাৰৰ সংখ্যা সৰ্বাধিক আছে। আৰু সৰ্বাধিক সংখ্যক ভোটাৰ থকাৰ পাছতো এই সমষ্টিসমূহত আমি দেখিছোঁ যে আদিবাসী চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি নিৰ্বাচিত হৈ যোৱাগৈ নাই। আৰু বিগত সময়ত নিৰ্বাচনবিলাকত এই সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিবিলাকে আদিবাসী চাহ শ্ৰমিক সমন্বিত অন্যান্য নিপীড়িত শ্ৰেণীৰ জনগণৰ সমস্যাসমূহ ৰাজনৈতিকভাৱে সমাধান কৰাৰ যিবিলাক প্ৰতিশ্ৰুতি দিছিল তেওঁবিলাকে সমস্যাসমূহ যথাযথভাৱে সমাধান কৰাত সমৰ্থন হ'ল। আৰু এইবাৰ যেহেতু 2021 চনত নিৰ্বাচনক আমি টাৰ্গেট কৰি আদিবাসী চাহ শ্ৰমিকে প্ৰতিনিধিত্ব কৰা বিধানসভা সমষ্টিত আৰু অন্যান্য নিপীড়িত শ্ৰেণীৰ মানুহবিলাক যিবিলাক ইতিমধ্যে দেশ স্বাধীন হোৱা ৭৪টা বছৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু সমস্যাবিলাক সমাধানৰ কাৰণে শাসনৰ গাঁথিত বা কোনো এটা চৰকাৰে ফলপ্ৰসূ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। তেনেস্থলত আমি নিজাববীয়াকৈ চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। এই ৰাষ্ট্ৰীয় দলসমূহে বাৰম্বাৰ ৰাজনীতি কৰাৰ নামত সমস্যাসমূহ পেণ্ডিং কৰি ৰাখিছে। আমি সমস্যাসমূহ সমাধান কৰিব বিচাৰিছোঁ। আমি আদিবাসী নেশ্যনেল পাৰ্টিৰ এটা খুব স্পষ্ট মতামত, আপোনালোকে জানে যে বিগত 2016 চনত নিৰ্বাচনত শাসনাধিষ্ঠিত দলৰ চৰকাৰখনে নিৰ্বাচনী ইস্তাহাৰত কথা এটা উল্লেখ কৰিছিল যে তেওঁলোকে যদি ক্ষমতাত আহে তেওঁলোকে 6 মাহৰ ভিতৰত চিডুলিঙৰ গোটেই ইছ্যুটো তেওঁলোকে সলিউশ্যন কৰিম বুলি কৈছিল। অনুসূচীকৰণৰ গোটেই বিষয়টো তেওঁলোকে সমাধান কৰাৰ কথা কৈছিল। 6 জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থাটো সম্পূৰ্ণ কৰাৰ কথা কৈছিল। এইখিনিতে কথা উল্লেখ কৰি যে অসমমূলকত থকা আদিবাসী চাহ শ্ৰমিকসকল ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুসূচিতভুক্ত। কিছুমান লোক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদাপ্ৰাপ্ত আৰু একাংশ লোক অনুসূচিত জাতিৰ মৰ্যাদাপ্ৰাপ্ত। আমি ৰাজ্য চৰকাৰসমূহক এটাই আহ্বান জনাইছোঁ যে অসমত থকা আদিবাসী চাহ শ্ৰমিক লোকসকলক ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত থকা চিডুলিঙৰ যিটো অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে, সেই অধিকাৰটো অসমমূলকত এক্সটেণ্ড কৰিব লাগে। যি লৰ জৰিয়তে যি আইনৰ জৰিয়তে অধিকাৰসমূহ চাহ শ্ৰমিক আদিবাসীসকলক প্ৰদান কৰা হৈছিল এই লৰ ইয়াত ইমপ্লিমেণ্ট কৰিব লাগে। কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিশ্ৰুতি পালন কৰাত সম্পূৰ্ণ বিফল হ'ল, প্ৰথম কথা। দ্বিতীয় কথাটো তেওঁলোকে কৈছিল যে যদি তেওঁলোক ক্ষমতাত আহে তেতিয়াহ'লে চাহ শ্ৰমিকৰ দৈনিক পাৰিশ্ৰমিক 351 টকা 33 পইচা যিটো ন্যূনতম মজুৰি বৃদ্ধি উপদেষ্টা সমিতিয়ে নিৰ্ণয় কৰি চৰকাৰৰ প্ৰতিবেদন প্ৰেৰণ কৰিছিল, সেই প্ৰতিবেদনৰ মতে প্ৰতিগৰাকী চাহ শ্ৰমিকক দৈনিক মজুৰি 351 টকা 33 পইচা দিম বুলি কৈছিল। কিন্তু বিগত 16 চনত নিৰ্বাচিত হোৱা আজিৰ তাৰিখলৈকে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকা চৰকাৰখনে আজি প্ৰায় 5টা বছৰ উপলিবৰ হ'ল, কিন্তু তেওঁলোকে 351 টকা 33 পইচা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাটো বাদেই দিয়ক, কংগ্ৰেছে 3 বছৰত কংগ্ৰেছৰ পিৰিয়ডতো তেওঁলোকে 2014 to 2017 31 ডিচেম্বৰলৈকে যিটো এগ্ৰিমেণ্ট কৰিছিল সেই 3 বছৰত তেওঁলোকে 43 টকা বৃদ্ধি কৰিছিল। তেনেস্থলত বিজেপিয়ে 5 বছৰত মাত্ৰ ইণ্টাৰিম 30 ৰুপিজ ইনক্ৰিজ কৰি তেওঁলোকে বাহ লৈছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ। আৰু আজি সংবাদমেলৰ জৰিয়তে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে
সমগ্ৰ অসমৰ চাহ বাগিচাত নিয়োজিত লাখ লাখ শ্ৰমিকৰ জ্ঞাতাৰ্থ আমি জনাব বিচাৰিছো। আদিবাসী নেশ্যনেল পাৰ্টি ইতিমধ্যে আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ লগত মিত্ৰজোঁটত আমি আবদ্ধ হৈছো আৰু অসমত যেহেতু আঞ্চলিক ৰাজনৈতিক দলৰ মিত্ৰজোঁটৰ চৰকাৰ 2021 চনত হ'বলৈ গৈ আছে। আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে আন পাই অসমৰ চাহ শ্ৰমিক লাখ লাখ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা 33 পইচা আমি এক মাহৰ ভিতৰতে কাৰ্যকৰী কৰাকৈ গোটেই ব্যৱস্থাটো কৰিম। এমাহৰ ভিতৰত অসমৰ চাহ শ্ৰমিকে ডেইলি 351 টকা 33 পইচা হাজিৰা দৈনিক মজুৰি হিচাপে লাভ কৰিব। এই আইন অসমত উইদিন 1 মান্থৰ ভিতৰত প্ৰথম কেবিনেট ডিসিশনত আমি লৈ ইমপ্লিমেন্টেশনৰ ব্যৱস্থাটো আমি কৰিম। এক নম্বৰ। দ্বিতীয় কথা হৈছে আপোনালোকে চাব যে গোটেই তেওঁলোকে কৈছে যে বিগত নিৰ্বাচনত বিজয়ী হলে তেওঁলোকে অসমৰ চাহ শ্ৰমিকসকলে বসবাস কৰি থকা কোৱাৰ্টাৰবিলাকৰ ভূমি পট্টা দিব, অন্যান্য ভূমিহীন লোকসকলক ভূমি পট্টা দিব, অন্যান্য ভূমিৰ অধিকাৰ নথকা ম্যাদী পট্টা লোকসকলক ম্যাদী পট্টা দিম বুলি তেওঁলোকে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি বন্যা বুৱাই অসমৰ ৰাইজৰ পৰা তেওঁলোকে ভোট লৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ 5 বছৰ অতিক্ৰম কৰাৰ পাছতো তেওঁলোকে কোনো এখন চাহ বাগিচাৰ শ্ৰমিকে বসবাস কৰি থকা কোৱাৰ্টাৰৰ বিপৰীতে আজিলৈকে ম্যাদী পট্টা নিদিলে। গতিকে আমি কৈছো যে চৰকাৰ অহাৰ লগে লগে আমাৰ আঞ্চলিকতাবাদী সন্মিলিত মিত্ৰজোঁটৰ চৰকাৰ অহাৰ লগে লগে আন পান নেতৃত্বত অসমৰ 856খন চাহ বাগিচাৰ বসবাস কৰি থকা লাখ লাখ বাগিচাৰ শ্ৰমিকে ভাগ কৰা কোৱাৰ্টাৰ আৰু তাৰ বিপৰীতে থকা মাটিৰ ম্যাদী পট্টা উইদিন 3 মান্থস 3 মাহৰ ভিতৰত আমি দিবলৈ সক্ষম হম। এই 3 মাহৰ ভিতৰত যিবিলাক আইন কানুন প্ৰশাসনিক ব্যৱস্থা ল'ব লগা আছে সকলোখিনি আমি কাৰ্যকৰী কৰি অসমৰ চাহ শ্ৰমিকৰ বাবে প্ৰয়োজনীয় যিখিনি অধিকাৰ এই অধিকাৰখিনি আমি কিন্তু প্ৰদান কৰিম। কাৰণ আপোনালোকে জানে চৰকাৰে কোনো ৰাইজে ভোট দি ক্ষমতাত অধিষ্ঠিত কৰাৰ মতলবটোৱে হ'ল চৰকাৰখনে যাতে ৰাইজৰ সমস্যাসমূহ যথাযথভাৱে সময় অনুযায়ী সমাধান কৰিব পাৰে তাৰ কাৰণে ভোট দিছে। চৰকাৰ এখনক বহাই জনপ্ৰতিনিধিবিলাক ভোট দি তেওঁলোকে নিৰ্বাচিত কৰি সংসদৰ মজিয়াত পঠিয়াই বিধানসভাৰ মজিয়াত পঠাই তাৰ মতলব এইটো নহয় যে বিধায়কসকল সংসদসকল লাখ লাখ টকাৰ গৰাকীক ডাঙৰ ডাঙৰ বিল্ডিঙৰ মালিকক তাৰ কাৰণে নপঠায়। জনগণে তেওঁবিলাকৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে প্ৰব্লেমবিলাক সৰ্ট আউট কৰিবৰ কাৰণে ভোট দি পেলাই তেওঁলোকক পঠায়। আমি আৰু এটা কথা আমি উল্লেখ কৰিছো, আমাৰ সন্মিলিত মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে এই যে অসমৰ এটা প্ৰধান মূল সমস্যা এই যে বানপানী আৰু গৰাখহনীয়া কেন্দ্ৰীয় চৰকাৰে কোনোদিন গুৰুত্বকাৰে লোৱা নাই। যে বিহাৰত যেতিয়া বানপানী হয় লাখ লাখ টকা হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে ডিক্লেয়াৰ কৰে সাহায্যৰ কাৰণে, কিন্তু অসমৰ ক্ষেত্ৰত সদায় মাহিয়াৰ চকু চাইছে। আমি এটা কথা খুব স্পষ্টকৈ অনুভৱ কৰিছো আৰু উল্লেখ কৰিছো যে অসমৰ সমস্যাসমূহ কেন্দ্ৰীয় কোনোদিন সমস্যা হিচাপে গ্ৰহণ নকৰে, কিন্তু অসমৰ সম্পদসমূহ লৈ তেওঁলোকে কেন্দ্ৰৰ বিভিন্ন ৰাজ্যত তেওঁলোকে বিনিয়োগ কৰিছে। লাখ লাখ টকা অসমৰ সম্পদৰ পৰা তেওঁলোকে আহৰণ কৰি তেওঁলোকে কেন্দ্ৰৰ ৰাজকোষ টনকিয়াল কৰিছে, বৰঞ্চ অসমৰ মানুহৰ সমস্যাবিলাক তেওঁলোকে সমস্যা হিচাপে কিন্তু চিহ্নিত কৰা নাই। আমি এটা কথা খুব স্পষ্টকৈ কৈছো, আঞ্চলিকতাবাদী মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ লগে লগে বানপানী আৰু গৰাখহনীয়া সমস্যা কেন্দ্ৰ যদি ৰাষ্ট্ৰ হিচাপে গ্ৰহণ নকৰে, কেন্দ্ৰ যদি ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰি তাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে, অসমে কেন্দ্ৰ